সমান্তৰালভাৱে অমৰাংচুৰ কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া শ্ৰমিকৰ সন্ধানত অব্যাহত আছে অভিযান কেন্দ্ৰীয় মন্ত্ৰী জে কিষাণ ৰেড্ডিৰ লগত ইতিমধ্যে যোগাযোগ কৰিছে ৰাজ্য চৰকাৰে ইতিমধ্যে অবৈধ কয়লা খননক লৈ অহা অভিযোগ সন্দৰ্ভতো হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ প্ৰতিক্ৰিয়া অসম আৰক্ষীয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব স্বায়ত্তশাসিত এলেকাত ৰাজ্য চৰকাৰে সকলো বিষয়ত বান মাতিবলৈ অসুবিধা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে হ'লেও বিষয়টোত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেভিয়ে এতিয়া ৰেস্কিউ অপাৰেশ্যনত জইন কৰিছে আৰু অলপ আগতে মোৰ কোল মিনিষ্টাৰ জি কিষাণ ৰেড্ডিৰ লগতো কথা হৈছিল কালিৰ পৰা কোল ইণ্ডিয়াৰ টিমেও ৰেস্কিউত জইন কৰিব 100 ফুটলৈকে পানী সোমাই আছে এতিয়া তেওঁলোকে প্ৰথমতে পানীৰ মাজেদিয়ে ৰেস্কিউ কৰিব পাৰে নেকি চালে জোতা চেণ্ডেল এনেকুৱা ধৰণৰ বস্তুৱে তেওঁলোকে পাইছে বা তেওঁলোকে মানুহক পাব পৰা নাই সেইকাৰণে তেওঁলোকে ভাবিছে যে তলত নাই ৰেড হোলবিলাকত সোমাই আছে সেইকাৰণে এতিয়া ডি ৱাটাৰিঙলৈকে তেওঁলোকে শিফ্ট কৰিছে আজি ৰাতিৰ পৰা ডি ৱাটাৰিং হ'ব ONGCও পাম্প পঠাইছে কালিৰ পৰা কোল ইণ্ডিয়ায়ো পাম্প পঠাব ডি ৱাটাৰিং আমি কৰিব পাৰিলে ৰেস্কিউটো সোনকালে হ'ব পাৰিব গতিকে এভৰি এফৰ্ট চলি আছে তাত আৰ্মিও আছে NDRFও আছে নেভিও আছে অহা কালিৰ পৰা কোল ইণ্ডিয়ায়ো জইন কৰিব ডিমা হাছাও এখন স্বায়ত্তশাসিত পৰিষদ আৰু BTR ডিমা হাছাও বা কাৰ্বি আংলঙত অসম গভৰ্ণমেণ্টৰ ৰেষ্ট্ৰিকশ্যন আছে লিমিটেশ্যন আছে গতিকে কি পৰিৱেশত তাক কোনে অনুমতি দিছে লিগেল ইলিগেল এইখিনি মই পুলিচক চাব দিছোঁ কিন্তু ডিমা হাছাওত বা কাৰ্বি আংলঙত বা BTRত আমি কিবা এটা ইচ্ছা কৰিলে আমি কৰিব নোৱাৰোঁ আমাৰ সীমাবদ্ধতা আছে গতিকে আমি অলপ চাই লওঁ বস্তুটোৰ বেকগ্ৰাউণ্ডটো কি